আৰু SITয়ে নিজে জনাব একজেক্ট ডেটটো ক'বাত কেতিয়াবা এটা দিন দুটা দিন ইফাল সিফাল হৈ যায় কিন্তু মই ভাবোঁ যে এটা SITয়ে অহা সপ্তাহত আপোনালোকক নিজে জনাব যে একজেক্ট কোন তাৰিখ কেইটা বজাত চাৰ্জশ্বিট দিব আমাৰ লাষ্ট ডেট হ'ল 18 ডিচেম্বৰ আমি 18 ডিচেম্বৰৰ আগত দিব লাগে গতিকে মই ভাবোঁ যে তেওঁলোকে 6, 7, 8 এই ইয়াৰ আশে পাশে দি দিব মই ভাবোঁ যে 10 ডিচেম্বৰৰ আগতে প্ৰতিবেদন দিব আৰু SITয়ে নিজে জনাব একজেক্ট ডেটটো ক'বাত কেতিয়াবা এটা দিন দুটা দিন ইফাল সিফাল হৈ যায় কিন্তু মই ভাবোঁ যে এটা SITয়ে অহা সপ্তাহত আপোনালোকক নিজে জনাব যে একজেক্ট কোন তাৰিখ কেইটা বজাত চাৰ্জশ্বিট দিব আমাৰ লাষ্ট ডেট হ'ল 18 ডিচেম্বৰ আমি 18 ডিচেম্বৰৰ আগত দিব লাগে গতিকে মই ভাবোঁ যে তেওঁলোকে 6, 7, 8 এই ইয়াৰ আশে পাশে দি দিব জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বিটক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য শুনিলে প্ৰথমতে আপোনালোকক মন্তব্য শুনাই বিচাৰিছো কাৰণ 8 ডিচেম্বৰ দিনটোলৈ সমগ্ৰ ৰাজ্যবাসী ৰৈ আছিল যে 8 ডিচেম্বৰ দিনটোত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ চাৰ্জশ্বিট SITয়ে দাখিল কৰিব কিন্তু সেই 8 ডিচেম্বৰ দিনটোতেই গুৱাহাটীত আছে আমেৰিকাৰ বিখ্যাত পপষ্টাৰ ৰেপাৰ পোষ্ট মেলনৰ কনচাৰ্ট এটা প্ৰশ্ন উত্থাপন হৈছে সামাজিক মাধ্যমত বহুতে লিখিছে যে এই 8 ডিসেম্বৰ দিনটো অত্যন্ত এটা গুৰুত্বপূৰ্ণ দিন আছিল আৰু সেই দিনটোতে খানাপাৰাত যদি এজন বিখ্যাত আমেৰিকান যি ৰকষ্টাৰ আছে পপষ্টাৰ আছে পোষ্ট মেলন তেখেতে যদি সংগীতানুষ্ঠান পৰিবেশন কৰে কৰবাত ন কৰবাত জুবিন গাৰ্গৰ যি ৰহস্যজনক মৃত্যুৰ চাৰ্জশ্বিট দাখিলৰ যেটো দিন আছে সেই দিনটোত কৰবাত ন কৰবাত প্ৰভাৱ পৰিব নেকি ইতিমধ্যে সোশ্যাল মিডিয়াত তাৰ প্ৰতিক্ৰিয়া আৰম্ভ হৈছে কাৰণ অসমৰ পৰ্যটন উদ্যোগত প্ৰথমবাৰৰ কাৰণে বিশ্ববিখ্যাত আমেৰিকান পপষ্টাৰ পোষ্ট মেলনৰ কনচাৰ্টৰ আয়োজন কৰা হৈছে আৰু এই কনচাৰ্টখনৰ জৰিয়তে অসমৰ পৰ্যটন উদ্যোগত সংযোগ হৈছে কনচাৰ্ট পৰ্যটন ইয়াৰ আগতে ইমান ডাঙৰ কনচাৰ্ট অসমৰ পৰ্যটন বিভাগৰ ফালৰ পৰা পতা হোৱা নাছিল বা অসম চৰকাৰৰ ফালৰ পৰা পতা হোৱা নাছিল কিন্তু এবাৰ প্ৰথম আৰম্ভ হৈছে আৰু গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ত পোষ্ট মেলনৰ কনচাৰ্ট আছে ইতিমধ্যে তাক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়া আৰম্ভ হৈছে আৰু দ্বিতীয়বাৰলৈ ভাৰতত সংগীতানুষ্ঠান পৰিবেশন কৰিব পোষ্ট মেলনে ইয়াৰ আগতে 2022 চনত মুম্বাইত তেখেতে অনুষ্ঠান পৰিবেশন কৰিছিল আৰু এবাৰ তেওঁ যি বিগেছ ৱৰ্ল্ড টুৰ আছে তাৰ অধীনত গুৱাহাটীত পৰিবেশন কৰিব কোনো অসুবিধা নাই কাৰণ তেখেতক এবছৰ আগতে চুক্তিবদ্ধ কৰা হৈছিল কিন্তু তাৰ মাজতে 19 ছেপ্টেম্বৰত অসমত এটা নঘটিবলগীয়া ঘটনা ঘটি গল জুবিন গাৰ্গ নাইকিয়া হৈ গল আমাৰ মাজৰ পৰা আৰু এই 8 ডিচেম্বৰ দিনটো এটো কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ কাৰণ বিধানসভাৰ মজিয়াটো পবিত্ৰ বিধানসভাৰ মজিয়াটো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা কথা কৈছিল যে 8 ডিচেম্বৰ চাৰ্জশ্বিট দাখিল কৰা হ'ব আৰু যেতিয়া চাৰ্জশ্বিট দাখিল কৰা হ'ব জুবিনৰ মৃত্যুৰ কাৰণ যেতিয়া অসমবাসী ৰাইজে জানিব পাৰিব তেতিয়া অসমবাসী ৰাইজে বহুত দুখ পাব মনত কষ্ট পাব কাৰণ জুবিনৰ মৃত্যুৰ কাৰণটো অসমৰ ৰাইজে মানি ল'ব নোৱাৰিব তেনেকুৱা এটা দিনতেই পোষ্ট মেলনৰ কনচাৰ্ট আছে তাক লৈ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে বহুতে কৈছে যে কিয় একেদিনাই এই কনচাৰ্টটো পাতিব লগা হল বা জুবিন গাৰ্গৰ চাৰ্জশ্বিট দাখিলৰ দিনটো কি কাৰণত 8 ডিসেম্বৰ বুলি প্ৰথমতে ক'লে কাৰণ এতিয়া এটা কথা স্পষ্ট হৈ পৰিছে যে পোষ্ট মেলনৰ কনচাৰ্ট আছে ৰাজ্যৰ একাংশ লোক জুবিনৰ যি ন্যায় বিচাৰি আছে #justice4jubin garg লিখি আছে তেওঁলোকে লিখিছে যে 8 ডিসেম্বৰ দিনটোত কনচাৰ্টটো নহয় অন্যদিন হ'ব লাগিছিল বা চাৰ্জশ্বিট দাখিলৰ দিনটো অন্য এটা দিনত চাৰ্জশ্বিটখন দাখিল কৰিব লাগিছিল আৰু হেতুৱে যে এতিয়া হ'বলৈ গৈ আছে মুখ্যমন্ত্ৰীৰ মন্তব্য আপোনালোকে শুনিলে মুখ্যমন্ত্ৰীয়ে ক'লে যে 10 ডিসেম্বৰৰ ভিতৰত যিকোনো এটা দিনত চাৰ্জশ্বিট দাখিল কৰা হ'ব তাৰ পৰা এটা কথা অনুমান কৰিব পাৰি যে 8 ডিসেম্বৰ দিনটোত জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বিট খুব সম্ভৱ দাখিল কৰা নহ'ব কাৰণ 8 ডিসেম্বৰত পোষ্ট মেলনৰ কনচাৰ্ট আছে মাজত থাকিল 9 ডিসেম্বৰ 10 ডিসেম্বৰত আমাৰ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং গুৱাহাটীলৈ আহিব তেনে পৰিস্থিতিত 10 ডিসেম্বৰটো জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বিট দাখিল হোৱাৰ কোনো সম্ভাৱনা নাই মাজত থাকিল 9 ডিসেম্বৰ কাৰণ মুখ্যমন্ত্ৰীয়ে কৈছে যিকোনো এটা দিনত দাখিল কৰা হ'ব আগতে আছিল 8 ডিসেম্বৰ কিন্তু এতিয়া সলনি কৰা হ'ল 8 ডিসেম্বৰত নহ'ব পাৰে আৰু নোহোৱাৰ সম্ভাৱনা অধিক কাৰণ অসমৰ যিসকল সংগীত যিসকল গীত শুনা লোক আছে তেওঁলোকে কোনো কাৰণত এতিয়া এই পৰিস্থিতিত ন্যায় বিচাৰি থকা অৱস্থাত জুবিন গাৰ্গৰ হুকত ডুব গৈ থকা অৱস্থাত এই পোষ্ট মেলনৰ কনচাৰ্টক লৈ একাংশই ভাল পোৱা নাই আৰু একাংশ ইয়াৰ বিৰুদ্ধে মন্তব্য কৰিছে একাংশ ইয়াৰ সপক্ষে মন্তব্য কৰিছে একাংশই কৈছে যে পোষ্ট মেলনৰ কনচাৰ্ট পাতিবই নালাগিছিল একাংশৰ মতে কোন চাবলৈ যাব আন একাংশই ক'ব বিচাৰিছে যে নহয়
জুবিন গাৰ্গৰ যেহেতু দেশ সংগীতৰ ৰজাৰ এখন দেশ তাত কোনো ধৰণৰ সংগীত শিল্পীৰ সংগীতানুষ্ঠানত বাধা প্ৰদান কৰিব নালাগে বা তেনেকুৱা ধৰণৰ ডিমত থাকিব নালাগে জুবিন গাৰ্গৰ যদি জীৱিত অৱস্থাত থাকিলেহেঁতেন জুবিন গাৰ্গৰ পোষ্ট মেলনৰ কনচাৰ্ট চাবলৈ গ'লহেঁতেন এনেকুৱা ধৰণৰ মন্তব্য কৰিছে তাৰ মাজতেই একাংশই সমগ্ৰ ঘটনাটোক লৈ ৰাজনীতি কৰিবলৈ চেষ্টা কৰিছে যে পৰ্যটন উদ্যোগে কি কাৰণত পাতিব লগা হৈছে এনেকুৱা ধৰণৰ কথা কৈছে কিন্তু এটা কথা মনত ৰাখিব লাগিব যে পোষ্ট মেলন এজন আন্তঃৰাষ্ট্ৰীয় শিল্পী আৰু তেওঁ কেৱল গ্ৰেমি এৱাৰ্ডৰ কাৰণে তেওঁ নমিনেশ্যন পাইছে লগতে তেখেতৰ যথেষ্ট জনপ্ৰিয়তা আছে আৰু অসমৰ যিসকল জুবিন অনুৰাগী আছে বহু জুবিন অনুৰাগীয়ে এই কনচাৰ্টটো চাবলৈ যাব কিন্তু তাক লৈ কাৰো ডিমত নাই আটাইতকৈ প্ৰতিক্ৰিয়া প্ৰকাশ হৈছে যে জুবিন গাৰ্গৰ চাৰ্জশ্বিট দাখিলটো এই কনচাৰ্টটোৰ কাৰণে পিছুৱাই যাব নেকি সেইটো আটাইতকৈ ডাঙৰ কথা কাৰণ 8 ডিচেম্বৰ দিনটোত সকলোৰে চকু আছে আমি ইয়াৰ আগতে প্ৰতিবাৰে এটা বাতৰি পৰিবেশন কৰি আহিছিলো যে 8 ডিসেম্বৰ দিনটো মনত ৰাখক যে 8 ডিসেম্বৰত জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণটো আমি জানিব পাৰিম ৰহস্যজনক মৃত্যুৰ কাৰণটো আমি জানিব পাৰিম মুখ্যমন্ত্ৰী ইতিমধ্যে কৈছে যে জুবিন গাৰ্গক হত্যা কৰা হ'ল যে কোনে হত্যা কৰিলে কিয় হত্যা কৰিলে কেনেকৈ হত্যা কৰিলে তাৰ এনেকুৱা হাজাৰ হাজাৰ প্ৰশ্ন এতিয়া অসমীয়া মানুহৰ মনত আছে 3.50 লাখ মানুহে বিচাৰি আছে সেই কাৰণে তেওঁলোকে কৈছিল যে চাৰ্জশ্বিট যিমান সোনকালে পাৰে সিমান সোনকালে দিব লাগে আৰু এখন শক্তিশালী চাৰ্জশ্বিট দাখিল কৰিব লাগে মুখ্যমন্ত্ৰী ইতিমধ্যে কৈছিল যে এসআইটি হাতত এনে বহু ভয়ংকৰ তথ্য আহি পৰিছে যেটো চাৰ্জশ্বিট দাখিলতে গম পাব আমি আগতেকৈ ৰাজহুৱাকৈ জনাব নোৱাৰো আৰু জুবিন গাৰ্গক যে এক প্ৰকাৰ হত্যা কৰা হৈছিল হেতু মুখ্যমন্ত্ৰী এক প্ৰকাৰ দাবী কৰিছে অন্য নালাগে আৰম্ভণিৰ পৰা তেওঁ কৈ আছিল 19 সেপ্টেম্বৰৰ পিছৰ পৰা কিন্তু পবিত্ৰ বিধানসভাৰ মজিয়াটো এই কথাটো ক'লে যে জুবিন গাৰ্গক হত্যা কৰা হৈছিল কোভিডৰ আগৰ সময়ৰ পৰাই তেখেতক হত্যাৰ পৰিকল্পনা কৰা হৈছিল আৰু শেষত হেয়া বাস্তৱ ৰূপ দিয়া হ'ল সিংগাপুৰত গৈ কিন্তু কোনে এই ঘটনা সংঘটিত কৰিলে কাৰ সৈতে জুবিন গাৰ্গৰ তেনেকুৱা ধৰণৰ সংঘাত হৈছিল সকলো স্পষ্ট হ'ব কিন্তু কথা হ'ল অভিযোগনামা দাখিল হোৱাৰ দিনা জুবিনৰ মৃত্যুৰ কাৰণ জানিব পাৰি অসমবাসীয়ে মনোকষ্ট পাব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছিল অসমীয়া জাতিৰ আবেগ জুবিনৰ মৃত্যুৰ কাৰণ জানি মনোকষ্ট পাব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছিল এটা সেই দিনটোতেই 8 ডিসেম্বৰ দিনটো আমি ভাবি আছিলো কিন্তু 8 ডিসেম্বৰ দিনটোত যেন জুবিন গাৰ্গৰ এই চাৰ্জশ্বিট দাখিলৰ কোনো সম্ভাৱনা নাই নেকি তেনেকুৱা ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে কাৰণ 8 ডিসেম্বৰত পোষ্ট মেলনৰ কনচাৰ্ট জুবিনৰ মৃত্যুৰ চাৰ্জশ্বিট কেতিয়া এটো কিন্তু সোশ্যাল মিডিয়াত মানুহে লিখিবলৈ আৰম্ভ কৰিছে যে কনচাৰ্টটোৰ কাৰণেই জুবিন গাৰ্গৰ চাৰ্জশ্বিট দাখিলৰ দিনটো পিছুৱাই যাব নেকি তেনেকুৱা ধৰণৰ কথাও প্ৰশ্ন উত্থাপন হৈছে কাৰণ 19 সেপ্টেম্বৰৰ পাছত ধাৰাবাহিকভাৱে 3.50 লাখ অসমীয়াই জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ জানিব বিচাৰি আছে আৰু মুখ্যমন্ত্ৰী আজি ক'লে যে 10 ডিসেম্বৰৰ ভিতৰত যিকোনো এটা দিনত দাখিল কৰা হ'ব হয়তো নহ'ব পাৰে পিছুৱাই দিয়া লগা হ'ব পাৰে এনেকুৱা ধৰণৰ কথা মন্তব্য কৰিছে আৰু ইয়াত মন্তব্য আহিছে ৰেকিবুল ইছলাম তেওঁলোকে কৈছে হত্যাকাৰীসকলক সময় দি থকা যেন অনুভৱ হৈছে প্ৰশ্ন আপোনালোকে মন্তব্য কৰিব পাৰে মই আপোনালোকে মন্তব্য ল'ব বিচাৰিম যুগল কলিতা লিখিছে অসমীয়া কেতিয়াও এই সময়ত পাশ্চাত্য সংগীত শুনিবলৈ যাবলৈ কাৰো উৎসাহ আমি দেখা নাই বহুত এনেকুৱা ধৰণৰ মন্তব্য কৰিছে বহুতৰ মতে এই কনচাৰ্টটো পাতিব লাগিছিল এইখিনি সময় পোষ্ট মেলনৰ কনচাৰ্ট পতাৰ সময় নহয় বুলি একাংশই মন্তব্য কৰিছে তেওঁলোকে স্পষ্টভাৱে ডিজিটেল মিডিয়াত লিখি সোশ্যাল মিডিয়াত লিখি আছে কিন্তু কথাটো হ'ল কি যে এনেকুৱা ধৰণৰ ডাঙৰ ডাঙৰ শিল্পীবোৰক এবছৰমান আগতেই তেওঁলোকক চুক্তিবদ্ধ কৰিব লগা হয় সেই কাৰণে হয়তো অসমৰ পৰ্যটন বিভাগৰ ফালৰ পৰা তেখেতক চুক্তিবদ্ধ কৰা হৈছিল আৰু কোনোৱে সপোনতো ভবা নাছিল যে 19 সেপ্টেম্বৰত এনেকুৱা এটা অঘটন ঘটি যাব যেটো ঘটি গ'ল তাৰ পাছত কিন্তু প্ৰশ্ন উত্থাপন হৈ আছে মানুহে ইয়াত লিখি আছে লিপক দাসে লিখিছে নাটক হৈ আছে যেন অনুভৱ হৈছে এনেকুৱা ধৰণৰ মন্তব্য আহি আছে ৰেকিবুল ইছলামে লিখিলে যুগল কলিতাই লিখিছে লিপক দাসৰ মন্তব্য আহিছে কাৰণ এয়া জুবিন গাৰ্গৰ চাৰ্জশ্বিটক দাখিলক লৈ কৰবাত নাটক হৈছে বুলি এজনে অভিযোগ উত্থাপন কৰিছে কাৰণ ইতিমধ্যে আমি দেখিছো বাক্সা আৰু বাক্সা কাৰাগাৰত আৰু হাফলঙৰ কাৰাগাৰত জুবিন গাৰ্গৰ আটাইকেইটা অভিযুক্ত হত্যাৰ গোচৰত থকা আটাইকেইটা অভিযুক্ত বন্দী হৈ আছে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰ্গ জুবিন গাৰ্গৰ দুজন দেহৰক্ষী লগতে হাফলঙত আছে অমিত প্ৰভা মহন্ত আৰু শেখৰ জ্যোতি গোস্বামী তেওঁলোকে জামিন পোৱা নাই তেওঁলোকে পুনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হ'ল 7 দিনৰ কাৰণে কিন্তু সকলোৰে চকু আছিল যে 8 ডিসেম্বৰ বেছি দিন নাই 8 ডিসেম্বৰ দিনটোত মাজত মাত্ৰ 3টা দিন বাকি আছে সকলোৱে ৰখি আছিল যে এই 8 ডিসেম্বৰত সকলো স্পষ্ট হ'ব জুবিন গাৰ্গৰ লগত কি হ'ল জুবিন গাৰ্গক কোনে হত্যা কৰিলে টকাৰ কাৰণে জুবিন গাৰ্গক হত্যা কৰা হ'ল নেকি নে তেখেতক সাগৰ পাৰলৈ নি পৰিকল্পিতভাৱে হত্যা কৰা হ'ল নেকি সকলো এসআইটিয়ে চাৰ্জশ্বিটত তেওঁলোকে স্পষ্ট কৰিব বুলি মন্তব্য কৰিছিল আৰু সেইখিনি সময়তে এতিয়া হঠাৎ এনেকুৱা ধৰণৰ কথা আহিছে যে কনচাৰ্ট পৰ্যটনৰ কথা আহিছে পোষ্ট মেলনৰ কথা আহিছে তেওঁ কিয় পাতিব লাগে কাৰণ বিৰোধী ইতিমধ্যে মন্তব্য কৰিছে যে এই কনচাৰ্ট পতাটোক লৈ
বিজেপিয়ে এটা ৰাজনীতি কৰিছে বুলি বহুতে অভিযোগ উত্থাপন কৰিছে আৰু যথেষ্ট সংখ্যক মন্তব্য আহিছে আব্দুল মালিকে লিখিছে ধ্ৰুৱজ্যোতি দাসে লিখিছে সকলো লিখিছে #justice4Jubin Garg সকলোৱে ডিজিটেল আন্দোলনখন চলাই গৈছে সকলোৰে এটাই দাবী যে জুবিন গাৰ্গে অতি সোনকালে যিমান পাৰে তেখেতৰ মৃত্যুৰ কাৰণ আমি জানিব লাগিব কাৰণ জুবিন গাৰ্গ নোহোৱা ৭৫টা দিন পাৰ হৈ গ'ল এই ৭৫টা দিনত সোণাপুৰৰ জুবিন ক্ষেত্ৰত পবিত্ৰ জুবিন ক্ষেত্ৰত চাকি বন্তি জ্বলাই মানুহে নাম প্ৰসংগ কৰি অহৰভাৱে এনেকুৱা ধৰণে তেওঁলোকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আছে যে আমাৰ প্ৰিয় শিল্পীজনে ন্যায় পাওক আৰু অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ কি পৰিস্থিতিত নোহোৱা হৈ গ'ল সেইটো আমি জানিব লাগিব আৰু সেইটো জানিবলৈ সমগ্ৰ অসমবাসীয়ে অধীৰ আগ্ৰহেৰে তেওঁ ৰখি আছে সকলোৰে মনত উৎসুকতা আছে যে প্ৰকৃততে জুবিনৰ লগত হ'ল কি আৰু তাৰ মাজতেই কনচাৰ্টৰ কাৰণে বা কাৰণ ৮ ডিসেম্বৰ দিনটোৰ কনচাৰ্টৰ কাৰণে কোনো কাৰণত হয়তো চাৰ্জশ্বিট দাখিল কৰিব নোৱাৰিব কাৰণ বাহিৰৰ পৰা ইতিমধ্যে আমি দেখিছো যে বাহিৰৰ পৰা একাংশ পোষ্ট মেলনৰ সমৰ্থক আহিছে তেওঁক চাবৰ কাৰণে কিছুমান অনুৰাগী আহিছে অন্য নালাগে বিদেশৰ পৰা আহিছে ইয়াতো আমি মন্তব্য লৈছিলো মানৱ দাসে লিখিছে অসমত কেৱল এতিয়া মায়াবিনী চলিব লাগিব বেলেগ কোনো নচলে এয়া জুবিন গাৰ্গৰ প্ৰতি ৰাইজৰ সন্মান বা ৰাইজৰ আবেগ বহুতে লিখিছে যে মায়াবিনী চলিব লাগিব আৰু মায়াবিনী চলি আছে 19 সেপ্টেম্বৰৰ পিছত অসমত সুকে কোনে কেৱল মায়াবিনী চলি আছে আৰু মায়াবিনীয়ে চলি থাকিব লাগে বুলি বহুতে মন্তব্য কৰিছে তাৰ মাজতে একাংশ এটো কথাও কৈছে যে সংগীতৰ কনচাৰ্ট পতাত কোনো আপত্তি নাই কাৰণ জুবিন গাৰ্গ গানৰ ৰজা আছিল গানৰ মাধ্যমেৰে অসমখনক একত্ৰিত কৰিছিল তেনে এজন গানৰ ৰজাৰ দেখত অন্য শিল্পীসকলে এই সংগীতানুষ্ঠান পৰিবেশন কৰিব পাৰে তাত কোনো আপত্তি থাকিব নালাগে সেই কথা মন্তব্য কৰিছে আৰু বহুতে লিখিছে যে জুবিন গাৰ্গ জীৱিত অৱস্থাত থকা হলে জুবিন গাৰ্গ নিজেও চাবলৈ গলেতেন আমি দেখিছো এআৰ ৰহমানৰ কনচাৰ্ট হওঁতে বা অন্য যিবোৰ প্ৰগ্ৰাম হয় অৰিজিৎ সিং যেতিয়া আহিছিল জুবিন গাৰ্গ নিজেই গৈছে চাবৰ কাৰণে কিন্তু এতিয়া কৰবাত নহয় কৰবাত পৰিস্থিতিটো কিছু বেলেগ কিছু পৃথক আৰু সেই কাৰণে এতিয়া সকলোৱে দাবী কৰিছে যে ৮ ডিসেম্বৰ দিনটোত এই কনচাৰ্টটোৰ কাৰণে জুবিন গাৰ্গৰ চাৰ্জশ্বিট দাখিল কৰা নহয় নেকি আৰু ৯ ডিসেম্বৰ দিনটোৰ মাজত থাকিব ১০ ডিসেম্বৰ পুনৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং অসমলৈ আহিব তেনে পৰিস্থিতিত জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বিট দাখিল কৰাৰ কোনো সম্ভাৱনা নাই তেন্তে প্ৰশ্ন উত্থাপন হৈছে যে কেতিয়া দাখিল কৰা হ'ব মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে মুখ্যমন্ত্ৰীৰ মন্তব্যত এটা কথা স্পষ্ট হৈছে কোনো স্পষ্টভাৱে তেওঁ কোৱা নাই যে ৮ তাৰিখে হ'ব কাৰণ তেওঁ আগতে কৈ থৈছিল ১০ ডিসেম্বৰৰ ভিতৰত দাখিল কৰা হ'ব পাৰে কালি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিলে যে ১০ ডিসেম্বৰৰ ভিতৰতে কোনবা এটা দিনত চাৰ্জশ্বিট দাখিল কৰা হ'ব ৮ ডিসেম্বৰটো এতিয়া নহবও পাৰে এক প্ৰকাৰ তেনেকুৱা ধৰণৰ মন্তব্য কৰিছে বহু মন্তব্য আহিছে ইমজাজুল হকে লিখিছে গোটেই অসমখনে কান্দি আছে তেনেকুৱা সময়ত এইবোৰ নাটক আমি চাব নোৱাৰো এনেকুৱা ধৰণৰ মন্তব্য কৰিছে ওয়াহিদা আহমেদে লিখিছে আসলতে আমাৰ লগত বহুতে খেলি আছে এনেকুৱা ধৰণৰ মন্তব্য কৰিছে ধ্ৰুৱজ্যোতি দাসে লিখিছে জুবিন গাৰ্গ জিন্দাবাদ মন্তব্য কৰি আছে সকলোকে এটাই কথা যে জুবিন গাৰ্গে ন্যায় পাব লাগে মই মুখ্যমন্ত্ৰীৰ মন্তব্যটো পুনৰ আপোনালোকে এবাৰ শুনাব বিচাৰি কিন্তু কথা হ'ল যে চাৰ্জশ্বিট কেতিয়া দাখিল কৰা হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ আমি কেতিয়া জানিব পাৰিম কাৰণ কনচাৰ্টৰ কাৰণে যদি এদিন পিছুৱাই তাৰ পিছদিনাখন কেন্দ্ৰীয় মন্ত্ৰী আহিব সেইদিনাখনৰ কাৰণে পিছুৱাব এনেকৈ পিছ পৰি গৈ থাকিব নেকি কাৰণ ৭৫টা দিন অতিক্ৰম কৰিলে আৰু এই ৭৫টা দিনত প্ৰত্যেকজন অসমবাসীৰ মনত এটাই প্ৰশ্ন জুবিন গাৰ্গ কেনেকৈ নোহোৱা হ'ল তাৰ পিছত মুখ্যমন্ত্ৰী যেতিয়া ক'লে যে জুবিন গাৰ্গক হত্যা কৰা হ'ল তাৰ পিছত কিন্তু বহু প্ৰশ্ন মানুহৰ মনত উত্থাপন হৈছে কোনে হত্যা কৰিলে কিয় হত্যা কৰিলে কেনেকৈ হত্যা কৰিলে কেনেকৈ হত্যা কৰিব পাৰিলে আৰু এই হত্যাকাণ্ডত শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰ্গ জুবিন গাৰ্গৰ দুজন দেহৰক্ষী শেখৰ জ্যোতি গোস্বামী অমিপ্ৰভা মহন্ত লগতে এই সিংগাপুৰ অসম এছ'চিয়েশ্যনৰ মানুহসকলৰ কি হাত আছে এইবোৰ বহু তথ্য আছে বহু প্ৰশ্নৰ উত্তৰ বিচাৰি মানুহে হাহাকাৰ কৰি আছে কিন্তু তাৰ মাজতেই পোষ্ট মেলনৰ কনচাৰ্ট আহিছে ৮ ডিসেম্বৰত আৰু ৮ ডিসেম্বৰ দিনটো আছিলে যে জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বিট দাখিল কৰা হ'ব হয়তো চাৰ্জশ্বিট দাখিল কৰা নহবও পাৰে ৯ ডিসেম্বৰ দাখিল কৰা হ'ব পাৰে ১০ ডিসেম্বৰ দাখিল কৰা হ'ব পাৰে মুখ্যমন্ত্ৰীয়ে কালি মন্তব্য কৰিলে বা পুনৰ এবাৰ মুখ্যমন্ত্ৰীৰ মন্তব্য আপোনালোকক শুনাই দিব বিচাৰিছো মই ভাবোঁ যে ১০ ডিসেম্বৰৰ আগতে প্ৰতিবেদন দিব আৰু SITয়ে নিজে জনাব একজেক্ট ডেটটো ক'ৰবাত কেতিয়াবা এটা দিন দুটা দিন ইফাল সিফাল হৈ যায় কিন্তু মই ভাবোঁ যে SITয়ে অহা সপ্তাহত আপোনালোকক নিজে জনাব যে একজেক্ট কোন তাৰিখ কেইটা বজাত চাৰ্জশ্বিট দিব আমাৰ লাষ্ট ডেট হ'ল ১৮ ডিসেম্বৰ আমি ১৮ ডিসেম্বৰৰ আগত দিব লাগে গতিকে মই ভাবোঁ যে তেওঁলোকে ৬, ৭, ৮ এই ইয়াৰ আশে পাশে দি দিব মই ভাবোঁ যে ১০ ডিসেম্বৰৰ আগতে প্ৰতিবেদন দিব আৰু SITয়ে নিজে জনাব একজেক্ট ডেটটো ক'ৰবাত কেতিয়াবা এটা দিন দুটা দিন ইফাল সিফাল হৈ যায় কিন্তু মই ভাবোঁ যে SITয়ে অহা সপ্তাহত আপোনালোকক নিজে জনাব যে একজেক্ট কোন তাৰিখ কেইটা বজাত চাৰ্জশ্বিট দিব আমাৰ লাষ্ট ডেট হ'ল ১৮ ডিসেম্বৰ আমি ১৮ ডিসেম্বৰৰ আগত দিব লাগে
গতিকে মই ভাবোঁ যে তেওঁলোকে 6, 7, 8 এই ইয়াৰ